নমস্কাৰ, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোক সকলোকে সুপ্ৰভাত জনাই দিনটোৰ ৰাশিফল আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ শাওণ মাহৰ 20 দিন সোমবাৰ আৰু ইংৰাজী 5 আগষ্ট। আজিৰ দিনটোত তিথি হ'ব শুক্লা প্ৰতিপদ তিথি। আজিৰ দিনটোত সূৰ্যোদয় 4:53:18। সূৰ্য অস্ত যাব 6:03:42। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, বৰাহৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী, চন্দ্ৰ আৰু বিংশোত্তৰী, বুধৰ দশা থাকিব। এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ প্ৰথমতে মেষ ৰাশিৰ কথাৰে। আজি মেষ ৰাশিৰ লোকসকলে ব্যক্তিত্ব আৰু মানসিক বল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপুনি শিৱনাম জপ কৰি দিনটোৰ শুভাৰম্ভ কৰিব, ভাল ফল প্ৰাপ্তি হ'ব। কিন্তু দিনটোত যিকোনো আপুনি সিদ্ধান্ত ল'বলৈ বিশেষ সতৰ্কতাৰ প্ৰয়োজন হ'ব, যিহেতু আজি ভুল সিদ্ধান্ত হ'ব পাৰে। সেয়েহে সতৰ্ক থাকিব। পিতৃ মাতৃৰ সৈতে সৰু সুৰা মতভেদো হ'ব পাৰে, সেয়েহে সতৰ্ক থাকিব। দাম্পত্য আৰু প্ৰেমত শুভ দিন। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 4 হ'ব। এইবাৰ বৃষ ৰাশি। যান বাহনৰ গতি সীমিত কৰিব আজিৰ দিনটোত বৃষ ৰাশিৰ লোকসকলে। ব্যৱসায়ীৰ আৰ্থিক উন্নতিৰ লগতে কোনো মাংগলিক কাৰ্য আজিৰ দিনটোত সম্পন্ন হ'ব পাৰে বা মাংগলিক কাৰ্যৰ সিদ্ধান্ত হ'ব পাৰে। বিদ্যাৰ্থীয়ে মন সুস্থিৰ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। আজিৰ বাবে শুভ ৰং ফিৰোজা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। আৰ্থিক ক্ষতি হ'ব আজিৰ দিনটোত, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। ব্যৱসায়ীসকলে বিশেষকৈ আজি সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোত লক্ষ্য পূৰণৰ বাবে আপুনি বিশেষ চেষ্টা কৰিব, সফলতা পাব। পিতৃ মাতৃৰ পৰামৰ্শক গুৰুত্ব প্ৰদান কৰিব। দিনটোত পিতবৰণ তথা 2 সংখ্যা ব্যৱহাৰ কৰি আজিৰ দিনটোত অধিক ফলপ্ৰসূ কৰি তোলক। এইবাৰ কৰ্কট ৰাশি। আত্মীয় বন্ধুৰ লগত সুসম্পৰ্কৰ লগতে সুনাম প্ৰাপ্তিও লাভ কৰিব পাৰিব আজি কৰ্কট ৰাশি লোকসকলে। দাম্পত্যত শুভ ফল প্ৰাপ্তি হ'ব। বিদ্যাৰ্থীৰ মজলীয়া দিন। আজি ভ্ৰমণ যাত্ৰীৰ বাবেও ভাল দিন। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 9 ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি। ধাৰ্মিক কাম কাজত আজি মন আকৰ্ষিত হ'ব। আজি হয়তো মন্দিৰ বা তীৰ্থস্থান পৰিভ্ৰমণ কৰিব পাৰে। প্ৰবাসী লোকৰ বাবেও শুভ দিন আৰু স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্কই আজি বিৰাজ কৰিব। আজিৰ দিনটোত উচ্চ বিদ্যাত বিদ্যাৰ্থীসকলে ভাল ফল লাভ কৰিব। আজিৰ বাবে শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ কন্যা ৰাশি। মানসিক শ্ৰম বৃদ্ধি হ'ব। সম্পত্তি সম্পৰ্কীয় কামত সফলতা পাব। ব্যৱসায়ীৰ অধিক লাভৰ সম্ভাৱনা আজি বিদ্যাৰ্থীৰ বাবে উৎকৃষ্ট দিন। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি। শাৰীৰিক স্বাস্থ্যৰ যত্ন ল'ব। আজি হয়তো আপোনাৰ ছিজনেল বেমাৰ বা যিকোনো হয়তো পেটৰ বেমাৰে কষ্ট দিব পাৰে। এলাৰ্জি সম্পৰ্কীয় বেমাৰৰ পৰা আপুনি আজি সতৰ্কতা অৱলম্বন কৰিব। আজি আৱেগ দমন কৰি কামত মন দিব। বিদ্যাৰ্থীৰ সুখবৰ প্ৰাপ্তিৰ যুগ। আজি ব্যৱসায়ীৰো ভাল দিন। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ লোকসকলৰ ভ্ৰমণ আৰু আৰ্থিক বিষয়ত শুভ ফল প্ৰাপ্তি হ'ব। ব্যৱসায়ীসকলৰ ব্যৱসায়িকজনিত ভ্ৰমণত শুভ লাভ হ'ব, আনন্দ পাব। আনহাতে নিজৰ সুকীয়া ব্যৱহাৰৰ দ্বাৰা লাভৱান হ'ব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি। নতুন সম্পত্তি ক্ৰয় অথবা ব্যৱসায়ী লোকে মূল্যৱান সামগ্ৰী ক্ৰয় কৰি আজিৰ দিনটো লাভৱান হ'ব পাৰে। আনহাতে নিজৰ সুকীয়া ব্যৱহাৰৰ দ্বাৰা আপুনি নিজেই আনন্দ লাভ কৰিব। আজিৰ বাবে বিদ্যাৰ্থীসকলৰ ভাল দিন। দাম্পত্যত শুভ। আজি সেউজীয়া ৰং আৰু 5 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ মকৰ ৰাশি। হাতলৈ অহা ধনৰ সৎব্যৱহাৰ কৰিব। অকণমান ভাবি চিন্তি খৰচ কৰিব, কিয়নো আগলৈ আপোনাৰ বাবে অকণমান সময় অশুভ হ'ব পাৰে, সেয়ে সতৰ্ক হৈ থাকিব। আজিৰ দিনটোত ৰাজনীতিৰ লোকসকলৰ মজলীয়া দিন।
আজিৰ দাম্পত্যত মধ্যমীয়া দিন। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি। প্ৰেম প্ৰণয়ত মতৰ অমিল, সেয়েহে সতৰ্কতা অৱলম্বন কৰি দিনটো পাৰ কৰিব। সামাজিক মান প্ৰতিষ্ঠা বৃদ্ধি হ'ব, সুনাম প্ৰাপ্তি হ'ব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ শেষৰ ৰাশি মীন ৰাশি। ধৈৰ্য আৰু পৰিশ্ৰমত দিনটোত সফলতা পাব। আগলৈ কৰ্মৰ বাট মুকলি হ'ব। পৰিয়ালত সৰু সুৰা অশান্তি হ'ব পাৰে বা পুত্ৰ কন্যাৰ লগতো অলপমান মতভেদ বা মনোমালিন্য হ'ব পাৰে। আৰু লগতে আজিৰ দিনটোত স্থান পৰিৱৰ্তন হ'ব পাৰে, সেয়েহে দিনটোত সতৰ্ক হৈ থাকিব। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।